কোনোবাই ক'ব যায় যে যাগ যজ্ঞ পূজা পাতাল ইত্যাদি নকৰিবা হওক, যদি জ্ঞানীগণে তাক কৰে নিবাৰণ, আওৰতাৰ বাক্যাকণ নামানে একোজন, কোনেও নামানে। ব্যাসদেৱে নিজে লিখি থৈ গৈছে, ক'লেই হ'বনে? গতিকে সমাজ তালৈকে গ'ল। কাৰ কাৰণে গ'ল? বলৈ উপালম্ব কৰি বচন খণ্ডিত, ব্যাসত অধিক ভৈল এহন্থে পণ্ডিত। হে ব্যাসদেৱ, তুমিয়েই গণ্ডগোল কৰিলা। ৰাম কৃষ্ণ হৰি ৰাম সৰ্বধৰ্ম অনুপাম, সকল নিগম তত্ত্বসাৰ, জাত পৰে ধৰ্ম নাহিয়াৰ, হেন নাম নুখুমৰি, কমন ভৰসা কৰি ৰৈয়া আছা ভৱ তৰিবাৰ। এই সংসাৰত তৰিব লাগিলে যি ভগৱন্তক খুজিব লাগে তাত ভজা যোৱা নাই, আৰু তাত দিওঁতাজনৰে গণ্ডগোল হৈছে। আমি যদি কোনোবাই ক'ব যাওঁ, তেতিয়া সকলোৱে ক'ব তুমিনো 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ লিখক বা বক্তা, সেইজন বেদব্যাসতকৈ তুমি ওপৰত হলানে? কিন্তু হে ব্যাসদেৱ, তোমাৰ এই অজ্ঞানতা আৰু মূঢ়তাই এখন সমাজক কিন্তু অন্ধকাৰৰ পিনে লৈ যাব। প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম, তুমি প্ৰকৃততে ধৰ্ম ক'ব পৰা নাই, অধৰ্ম আনি দিলা। আৰু অধৰ্মৰ ঢোল বজাই তুমি ভাবি আছা মই ধৰ্মৰ কথা ক'লো। নাই নাই, তুমি ধৰ্মৰ কথা কোৱা নাই। নকইলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন, যিজন ভগৱন্ত অনাদিৰ আদি কাৰণৰ কাৰণ, আদি নিৰঞ্জন নাৰায়ণ বিষ্ণু কৃষ্ণই এই ধৰিত্ৰী মাতৃৰ কন্দন সহিব নোৱাৰি তেওঁ প্ৰতিজ্ঞাবদ্ধ হ'ল, মই যাম ধৰাধামলৈ, দৈত্য দানৱ অসুৰ ইত্যাদিক নিধন কৰি মই ধৰ্ম সংস্থাপিত কৰিম। অকল মই ধৰ্ম সংস্থাপিত কেনেকৈ কৰিম? মই 18 দিনীয়া কুৰুক্ষেত্ৰৰ যুদ্ধৰে এই অসৎবিলাকক বিনাশ আনি, তেতিয়াহ'লে সেইজন ভগৱন্তৰ তুমি কথা নকলা। কাৰণ প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম, নকইলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন। যি আনন্দ ৰাখ, যিজনে সমাজক অজ্ঞানতা দূৰ কৰি পোহৰৰ বাটেৰে নিবলৈ যাগ যজ্ঞ পূজা পাতাল বিনাশ কৰিলে, সাধু সন্তবিলাকৰ হৃদয়ে হৃদয়ে তেওঁ থাকি সমস্ত জীৱকে হৰিময় জ্ঞান কৰিলে, অকুলীন বুলি ভবাজনৰো হৃদয়ে হৃদয়ে তেওঁ আনন্দ প্ৰদান কৰিলে, সেইখন কৃষ্ণৰ পৰম দুৰ্বোধ্য আত্মতত্ত্ব তুমি ক'ব নোৱাৰিলা। সেইকাৰণে নকইলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন, সিজিল তোমাত ঋষি পৰম অন্যায়। হে ঋষিব, তুমি বিভিন্ন শাস্ত্ৰ লিখিব পাৰা, কিন্তু এইটো পৰম অন্যায় কৰিলা। কাৰ কাৰণে? সমাজৰ কাৰণে। সেই আন্ধাৰ আজিও দূৰ হোৱা নাই। এই আন্ধাৰ দূৰ কৰিবৰ কাৰণেই বুদ্ধধনে বুদ্ধ ৰূপ লৈ যাগ যজ্ঞ পূজা পাতাল সকলো বিনাশ কৰি, আনকি ভগৱন্তকো নামানো বুলি ক'লে বুদ্ধই। এইজন বুদ্ধক আজিৰ পৰা প্ৰায় 4000 বছৰ আগত তেওঁ খেদিলে। এই বুদ্ধৰ সত্য সনাতন শুদ্ধ ধৰ্মটোক আপোনাৰ চীনত গুচি গ'ল, আপোনাৰ অন্য স্থানলৈ গুচি গ'ল তেওঁ ধৰ্ম। আমাৰ ভাৰতবৰ্ষত থাকিব নোৱাৰিলে। কিন্তু আচৰিত কথাটো হ'ল, বুদ্ধ যোৱাৰ 200 বছৰ পিছত কৃপালুগুৰু শংকৰদেৱৰ জন্ম হ'ল। কৃপালুগুৰু শংকৰদেৱেও নিৰাকাৰ নিৰঞ্জন হৰিক আনি আমিবিলাকক
দেখুৱাই দিলে পৰম সত্যটো, আৰু বুদ্ধকো একটা স্থান দিলে। বুদ্ধৰূপে বেদপথচ্ছন্ন কৰা বুলি কথাখিনি ক'লে, কিন্তু সত্যটো আনিলে। তেতিয়াহ'লে বুদ্ধই নামানিলে, কৃপালু গুৰু শংকৰদেৱে নিৰাকাৰক বিশ্বাস কৰি আমিবিলাকক লীলামালাৰে বুজালে, আৰু এই পৰম সত্যটো আকৌবাৰ মানৱী তনুলৈ মহাত্মা গান্ধীয়ে আহি ক'লে যে সত্যই ভগৱান। যিটো বেদত ক'লে এই সত্যই ভগৱান। আমি যেতিয়াই সত্য ৰক্ষা কৰিব পাৰিম, ভগৱন্তক ৰক্ষা কৰিব পাৰিম। ইয়াতো সেইকাৰণে তেওঁ ক'লে যে তোমাৰ বহুত অসংখ্যাত তোমাৰ পাপ অৰ্জন হৈছে। তুমি পাপ অৰ্জন কৰা, সমাজ এখনক পাপৰ বাটেৰে তুমি লৈ গলা। গতিকে তুমি ধৰ্ম ক'বলৈ গৈ অধৰ্মৰ কথা ক'লা, জীৱ হত্যাৰ কথা ক'লা, আৰু এই কথাবিলাক তুমি ঈশ্বৰ কৃষ্ণৰ কথা তুমি ক'বলৈ তুমি নোৱাৰিলা। সেইকাৰণে তোমাৰ পাপ হ'ল। এই পাপবিলাক দূৰীকৰণৰ কাৰণে তুমি প্ৰায়শ্চিত্ত কৰিব লাগিব। প্ৰায়শ্চিত্তটো বেলেগেৰে নহয়, তোমাৰ মুখেৰে ওলোৱা কথাবিলাকক তুমিয়েই সেইবিলাক নহয় বুলি এখন শাস্ত্ৰ তুমি কৰিব লাগিব। তেতিয়াহে তোমাৰ প্ৰায়শ্চিত্ত হ'ব। তুমি কৰা ভুলটো তুমি যে ভুল কৰিছা তুমি নিজে ক'ব লাগিব, নাহি সুস্থ হ'ব সেই অভিপ্ৰায়। সেইকাৰণে তোমাৰ এতিয়া শান্তি নাই, তুমি অশান্তিত ভুগি আছা। এই অশান্তিবিলাক দূৰ কৰিবৰ কাৰণে তুমি সত্য শুদ্ধ সনাতনক আনি দিয়া। এই নিৰ্গুণময় ঈশ্বৰক জনসমাজক দেখুৱাই দিয়া যে সকলোৰে হৃদয়ত আত্মাৰূপে হৰি আছে, সমস্ত ভূতৰে তুমিহে আত্মা, হৃদয়ে পৰম গুৰু, তথাপি সেৱা অনুসাৰে কৃপা কৰা যেন কল্পতৰু। সেৱা অনুসাৰে ফল। এই যে যাগ যজ্ঞ পূজা পাতাল আৰু বিভিন্ন এই জন্তুক বা জীৱ জন্তুক মৃত্যু ন্যায় ধৰ্ম কৰাটো ধৰ্ম নহয়, ই অধৰ্মৰ চূড়ান্ত ৰূপ। সেইটো আজি অনুভৱ ময়ো কৰিছোঁ আৰু তোমাকো কৰালো। এতিয়া তুমি তাৰ প্ৰতিকাৰ কৰা। কৃষ্ণ মই তোমাক উপদেশ কৰিছোঁ, উপদেশ দিলোঁ। ভাগৱত শাস্ত্ৰ তুমি কৰা, তুমিয়ে ক'ব লাগিব। গণ্ডগোলটো তুমিয়ে লগাইছা, শুদ্ধ বাতটো তুমিয়ে দিয়া। প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। প্ৰচাৰ হোক গোবিন্দ, গো অৰ্থে বেদ, বৃন্দ মানে সমষ্টি। বেদৰ মূল কৰ্তাজনৰ কথাবিলাক নামেৰে তুমি বিস্তাৰ কৰা। নামটো কেনেকৈ কৰিবা? শ্ৰৱণ কীৰ্তন মাত্ৰ কৰক নিষেধ। শুনিলেই সকলোখিনি দূৰ হৈ যাব, গালেই যাব। গতিকে দূৰ হৌক তোমাৰ মনৰ মহাক্লেশ। তুমি নিজে হাতত সত্যৰ এডাল জোৰ যেতিয়া লৈ যাবা, পোহৰৰ জোৰডাল, জ্ঞানলব্ধ জোৰ এডাল যেতিয়া লৈ যাবা, তুমিও পোহৰ দেখিবা, সমাজ এখনো পোহৰ দেখিব। তুমি এই বাটেৰে এতিয়া আগবাঢ়ি যোৱা, তেতিয়া তুমি ধন্য হ'ব পাৰিবা। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এই ভকতিৰ নবিধ: শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সখিত্ব, আত্মনিবেদন, পদসেৱন আৰু স্মৰণ। এই নটাৰ ন গুণ 81বিধ ভকতি। এই 81বিধ ভকতিক প্ৰহ্লাদে 9টালৈ আনিলে। কৃপালু গুৰুৰ শংকৰদেৱে 9টাক মানি লৈ ক'লে শ্ৰেষ্ঠতম কিন্তু শ্ৰৱণ আৰু কীৰ্তন। শুনিলেহে গুচয় মনৰ সংশয়। গতিকে যদ্যপি ভকত নৱবিধ মাধৱৰ, মাৰ্থে লক্ষ্মী, ধৱৰ্থে স্বামী, লক্ষ্মীৰ স্বামী অৰ্থাৎ নাৰায়ণৰ ভক্তি যদিও 9টা, শ্ৰৱণ কীৰ্তন মহাশ্ৰেষ্ঠত্বৰ।
আৰু অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনত আতি তুষ্ট হন্ত হৰি। ভগৱন্তই যশ বৰ ভাল পায়। আজিৰ সৰু ল'ৰা ছোৱালীবিলাকো যশ বৰ ভাল পায়। মনুষ্যই যশ ভাল পায়। যশ গাঁৱতাসকলক যশোদা বুলি কোৱা হয়। যশ কীৰ্তনত আতি তুষ্ট হন্ত হৰি। আমি ঈশ্বৰৰ যশ গাবৰ কাৰণে ইয়াতে আহিছোঁ। ঈশ্বৰ বিশ্বৰ গৰাকী এই পৰমেশ্বৰৰ যশৰ অনুষ্ঠান। যিমানেই যশ গাওঁ সাগৰৰ ঢৌৰ দৰে সিমানেই সি বাঢ়ি যায়। যিমানেই তোমাৰ হৃদয়লৈ প্ৰেমৰ সঞ্চাৰ হ'ব সিমানেই ভগৱন্ত আনন্দিত হ'ব। গতিকে ইয়াতো আমাক কৈছে যে নৱবিধ ভক্তি ভগৱন্তৰ কাৰণে শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ, অৰ্চন বন্দন ধ্যান এই সকলোতকৈ যশ শ্ৰেষ্ঠত্ব। আৰু যশ কীৰ্তনৰ অনুষ্ঠানবিলাক আমাৰ কৰা হয় ভকত ভগৱন্তৰ কাৰণে, জীৱতৰণৰ কাৰণে এই ব্যৱস্থাটো লোৱা হয়। কৃষ্ণ 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 কৃষ্ণ। ভকতে যতেক গাৱৈ গুণ নাম ছয়। নিৰন্তৰে ভকতবিলাকে ঈশ্বৰৰ গুণগান গায়। এই গুণনামবিলাক নিৰ্গুণময় গুণনাম। এই নিৰ্গুণময় গুণনামবিলাকে আনন্দিত কৰি কৰে ভগৱন্তক। আৰু তাৰ গালা মালা গাঁঠিয়া পিন্ধন্ত কৃপাময়। এইডাল নামৰ মালা, নামেহে তৰাইব ঘোৰ সংকটৰ বেলা। এই নামৰ মালা কেতিয়া পিন্ধিব তেওঁ? অনাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিয়ক মহন্তৰ মুখে। পৰম মংগল নাম কৃষ্ণ বিষ্ণু হৰি ৰাম লাজ এৰি গাইবা মহাসুখে। যেতিয়া মই লাজ এৰি গাব পাৰিম এই নামৰ মালাডাল ভগৱন্ত প্ৰভুৱে পিন্ধে। হেন জানি ব্যাস ঋষি তুমি সৰ্বজান নিৰ্মীয়ক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। অন্যবিলাক বাদ দিয়া, তুমি এতিয়া কৃষ্ণৰ চৰিত্ৰ লিখা, তেওঁৰ লীলা লিখা, তেওঁৰ শিশু লীলা, বাল্য লীলা, ব্ৰজলীলা, মথুৰা লীলা, ৰাস লীলা, লীলাৰে তুমি চৰিত্ৰ লিখা। এইটো প্ৰধান তুমি কৰা, কাৰণ চিত বাক্য নাই নাম কৃষ্ণৰ চৰিত্ৰ। তোমাৰ মুখত যদি কৃষ্ণৰ নামেই নাই তেতিয়াহ'লে সেই কাম তুমি অধমৰ কৰ্ম কৰিলা। সকলোতে উচ্ছিষ্ট গৰ্তটো পৰিহিত অপবিত্ৰ। য'ত কৃষ্ণ নাম নাই সি এটা গাত, তাকো শুদ্ধ গাত নহয়, অপবিত্ৰ গাত, উচ্ছিষ্ট। কাৰ কাৰণে সেইটো লাভৱান? কাকতুল্য কামী পুৰুষৰ তাত ৰতি। যি বিষয় সম্বন্ধ সুখত মতলীয়া সেইবিলাকৰ সেইটো। সিহঁত মোহশূন্য হ'ব পৰা নাই, বিষয় শূন্য হ'ব পৰা নাই, বাসনাতে সিহঁতে লেটি পেটি আছে। গতিকে কাকতুল্য কামী পুৰুষৰ তাত ৰতি। ভকতৰ নাই তাত অভিলাষমতি। ভকতে বাসনা লব্ধ নহয়। ভকতে মোহশূন্য, বিষয় শূন্য, বাসনা শূন্য, লিপ্সা শূন্য হৈ ভগৱন্তক পাব বিচাৰে। যি ভগৱন্তই আমাৰ দেহক মোহশূন্য কৰে, নিৰ্গুণ ঈশ্বৰৰ লগত আমাক সাক্ষাৎ কৰি দিয়ে। আৰু যিটো বাক্য আছে গুণ নাম মাধৱৰ, য'তেই ভগৱন্তৰ গুণনাম, সিটো বাক্যে হৰৈ পাপ জন। এটা শব্দই এজন মানুহক তৰাই ল'ব পাৰে। তেতিয়াহ'লে এই সংসাৰ বিষয় সম্বন্ধ এই বিষয়ত বান্ধ খাই থকা মানুহবিলাকক তৰি যাবৰ কাৰণে ভগৱন্তৰ নাম ল'ব লাগে।
নামেহে তৰাইব ঘোৰ সংকটৰ বেলা, যেই নাম সেই হৰি জানান্ত কৰি, নামৰ মাজতে আছে আপুনি শ্ৰীহৰি। সেইকাৰণে আমাক ক'লে, যিটো বাক্য হৰৈ পাপ জনসমূহৰ। ঈশ্বৰ কৃষ্ণৰ নাম ললে জনসমাজৰ পাপ দূৰ হব, ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ। য'ত ভক্তি নাই, চুক্তি আছে, সি ব্যৰ্থ। আৰু কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। এইটোই পৰম সত্য। বেদৰ পৰম সত্য হ'ল এক অংশত এজনেই হক, কৃষ্ণস্তু ভগৱান স্বয়ং। কৃষ্ণই ভগৱন্ত। আৰু এই ভগৱন্তক পাবলৈ আমাৰ দেহত ভাৱনা আহিব লাগিব। সেইকাৰণে আমাক ক'লে যে তুমি ভাৱনা কৰা, ভাই ভাবুকং। তুমি জ্ঞানময় ভাৱনা লোৱা, আৰু জ্ঞানময় ভাৱনাতে তুমি কৃষ্ণ সম্পৰ্কে জানিব পাৰিবা। কাৰণ কৃষ্ণহে পৰম দেৱ সংসাৰতে সাৰ, পাতকীয় তৰে মাত্ৰ নাম লৈলে যাৰ, মহাপাপীয় তৰি যাব পাৰে। তাংক এৰি যিটো আন দেৱক পূজয়, পশুত অধম সিত একো নুবুজৈ। তুমি কিন্তু পশুত অধম কৰ্ম তুমি কৰিছিলা। গতিকে তুমি বেদৰ তত্ত্ব মৰ্ম অৰ্থ তুমিও কোৱা নাই। গতিকে ভকতিবিহীন জ্ঞান ব্যৰ্থ। আবে অনাদৰি আন জ্ঞান কৰ্মক নিষেধ। আন আন কৰ্মবিলাক তুমি যাগ যজ্ঞ পূজা পাতাল সবে বিৰম্বন, এইবিলাকো তুমি ত্যাগ কৰা। কেৱলে দিয়ক ভকতিৰ উপদেশ, ভক্তিৰ উপদেশ দিয়া। আৰু ভকতি আহিবৰ কাৰণে ভাৱনা আনিব দিয়ে। যিটো মহাপুৰুষ মাধৱদেৱে হাজাৰী ঘোষাৰ শেষত ক'লে, এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, ভগৱন্তক ভজিয়া পৰম গতি পাৱে। ভকতিহে কৰে সংসাৰ বন্ধন নাশ। এই সংসাৰ মায়াৰ ক্ষেত্ৰ। আমি জীৱবিলাকে মায়া মাধুৰীত পৰি যাওঁ। ঘৰ বাৰী ল'ৰা ছোৱালী সতি সন্ততি বিষয় সম্বন্ধ সুখ। ৰাতিপুৱা সাৰ পাই পোৱাৰ লগে লগে চিন্তা কৰিব লাগে, ত্ৰিলোকৰ ঈশ্বৰে মোক জগাই দিলে, তেওঁৰ কাৰণে মই গোটেই ৰাতিটো জীৱন ভাটিটো টানি মোক এটা নতুন দিন উপহাৰ দিলে। গতিকে ত্ৰৈলোক্য ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ, লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী। তোমাকো বান্ধৱ জানি, তোমাৰ আজ্ঞাকো মানি, তোমাৰ সেৱাৰ অৰ্থে আমি প্ৰত্যেকে তেওঁৰ সেৱাৰ বাবে আহিছো। এডাল বৃক্ষও নিৰন্তৰ সেৱা কৰি আছে, এটা চৰাই সেৱা কৰি আছে। আমি দেৱদুৰ্লভ মনুষ্য জন্ম পাই আমি সেৱাই কৰা নাই নে? সেৱা ভকতি লাগিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে সেৱাৰ অসৰ কথা কৈছে। সেৱাইহে মাত্ৰ জীৱন তিয়াব পাৰে। হয়, ৰাতিপুৱা সাৰ পাই উঠি মই দেখিলোঁ মোৰ ঘৰখন কিন্তু মায়াৰ ক্ষেত্ৰ, কিন্তু এইখনক মই গৃহাশ্ৰম কৰিব লাগে। কাৰণ প্ৰভাতে উঠিয়া প্ৰভু সাংসাৰিক কৰ্ম যত, অনুবৰ্তি কৰিব যতনে। তুমি প্ৰভু দীনবন্ধু কৰ্মৰ ঘাতক হেতু, ক্ষমিবাহা নিজ কৃপা গুণে। এই মায়াৰ সংসাৰত কিন্তু মই মায়া শূন্য কৰিম, বিষয় শূন্য কৰিম। মই সৌভাগ্য বুলি ভাবিম ৰাতিপুৱাতেই মই চোতালখন সাৰিবলৈ পালোঁ। এইখন মোৰ আশ্ৰম। গৃহত থাকি গুৰুজনে আমাক সন্ন্যাসী হ'বলৈ কৈছে। গতিকে আমি সন্ন্যাসীৰ পাতটো আমি পালোঁ। গতিকে ভকতি কৰিলে কি হ'ব? সংসাৰৰ বন্ধনবিলাক শেষ হৈ যাব, নাশ হৈ যাব। মোৰ ঘৰ বাৰী ল'ৰা ছোৱালী সতি সন্ততিয়ে সত্য নহয়, সত্য মোৰ ভিতৰত আছে। মোৰ জীৱন ভাটিটো টানি থকা সেইজন পৰম সত্য।
গতিকে ভকতিৰ প্ৰভাৱ শুনিয় ঋষি ব্যাস। হে ব্যাস, তুমি যি গণ্ডগোল সমাজত লগালা এতিয়া কিন্তু সত্যৰ বাটেৰে সমাজখনক আগবঢ়াই লৈ যোৱা, আৰু এই সমাজ আগবঢ়াই নিবৰ কাৰণে গোটেইখিনি কৰিছে ন? নাই নাই গতিকে এই বাটেৰে তুমি আগবঢ়াই লৈ যোৱা। ভকতিহি কৰে সংসাৰৰ বন্ধ নাশ। এই সংসাৰখন মায়া সংসাৰখনত ভক্তিৰ দ্বাৰা কিন্তু সকলো শেষ হৈ যাব। কাৰণ আমি সেৱাৰ বাবে আহিছো, সেৱাই আমাৰ জীৱন। এডাল বৃক্ষই নিৰন্তৰ সেৱা কৰি আছে। এবাৰ কৃষ্ণই অৰ্জুনৰ লগত ৰথত গৈ থাকোঁতে হঠাৎ যেতিয়া ৰথ ৰাখি দিলে, অৰ্জুন চিটিকি পৰিব খোজতে কৃষ্ণক ক'লে, সখী ইমান বায়ুবেগে সি হঠাৎ ৰাখি দিলা। বোলে ঘটনাটো হৈছে সখী, সেই বোকা পানীৰ মাজত খেতিয়কজনে এই নাঙলখন দাঙি দিলেতো। সখী কি কোৱা, ইমান দ্ৰুত বেগে বায়ুবেগে তোমাৰ ৰথ আহিল, খেতিয়কজনে পথাৰত বোকা পানীৰ মাজত নাঙলখন দাঙিলে, তাতে তোমাৰ কি হ'ল? বোলে তাতেইতো ঘটনাটো লুকাই আছে। তেওঁৰ নাঙলত বহুত জাবৰ বাজিছে। এচাৰিডালেৰে নাঙলৰ জাবৰবিলাক বগৰাই দিব খোজতে ছিগি গ'ল। কি ছিগিল? বোলে কেঁচুবিলাক। কেঁচু ছিগিল, কি হ'ল? বোলে কেঁচু ছিগাৰ লগে লগে মোৰ ৰথখন ৰৈ গ'ল। কেঁচু ছিগিলে তোমাৰ কি হয়? সখী কেঁচুবিলাক ময়েই, মোক বাদেতো পৃথিৱীত কাৰো জন্ম হোৱা নাই। তুমি কেঁচু ৰূপ কিয় লৈছা? বোলে পৃথিৱীৰ উৰ্বৰা শক্তি বঢ়াবৰ কাৰণে। খেতিয়কজনে ইমান কষ্ট কৰি খেতি হ'ব, কিন্তু খেতিততো উৰ্বৰা শক্তি, তাততো সাৰ থাকিব লাগিব। কেঁচু ৰূপ ধৰি ময়ে আছো। আজি বিজ্ঞানে ইয়াৰ ওপৰত গৱেষণা কৰি পেলাই কেঁচু সাৰ উলিয়াইছে, আৰু তেওঁলোকে কৈছে ইয়াতকৈ আৰু সাৰ নাই। তেতিয়াহ'লে মাটিৰ তলত থকা কেঁচুডালেও সেৱা কৰে। আমি দুৰ্লভ মনুষ্য জন্ম পাই কি সেৱা কৰিলো? এই সেৱাৰ কাৰণে আমাক কৈছে ভকতিহি কৰে সংসাৰৰ বন্ধ নাশ, ভকতিৰ প্ৰভাৱ শুনিয় ঋষি ব্যাস। তোমাক মই কওঁ, তুমি শুনা। কৃষ্ণ